জামুগুৰিহাটত দুষ্প্ৰাপ্য বৰকাছ সংৰক্ষণৰ বিশেষ পদক্ষেপ। ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালৰ 160টা বৰকাছৰ পোৱালিৰ বংশবৃদ্ধিৰ বাবে এৰি দিয়া হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ সংযোজনৰ বিলত। বিলুপ্ত প্ৰায় বৰকাছ বা বৰমূৰীয়া কাছৰ সংৰক্ষণ তথা বংশবৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বেচৰকাৰী সংস্থা TSA আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলে। বিৰল প্ৰজাতিৰ এই কাছবিধ যাতে পৃথিৱীৰ পৰা হেৰাই যাব নোৱাৰে তাৰ বাবে এই কাছৰ বংশবৃদ্ধিৰ বাবে জামুগুৰিহাটৰ দক্ষিণাঞ্চলত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ সংযোজন এলেকাৰ ৰৌমাৰী বিলত আজি দুয়োটা প্ৰতিষ্ঠানৰ সহযোগত এৰি দিয়া হয় 160টাকৈ দুষ্প্ৰাপ্য বৰকাছৰ পোৱালি। ঐতিহ্যমণ্ডিত নাগশংকৰৰ দেৱালৰ পুখুৰীত থকা দুষ্প্ৰাপ্য বৰকাছৰ কণী সংৰক্ষণ কৰি জন্ম দিয়া 160টা পোৱালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ সংযোজন এলেকাৰ ৰৌমাৰী বিলত বংশবৃদ্ধিৰ বাবে এৰি দিয়া কাৰ্যৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। অনুষ্ঠানটিত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকৰী গৰাকীৰ লগতে বেচৰকাৰী সংস্থা TSAৰ বিষয়াসকল উপস্থিত আছিল। वाइल्ड लाइफ और NGO TS যে যুটীয়া প্ৰচেষ্টাত নাগশংকৰ মন্দিৰৰ সহযোগত নাগশংকৰ মন্দিৰতে যি কাছ আছে তাৰ কণীৰ দ্বাৰা জন্ম হোৱা কাছৰ আমাৰ 6মহীয়া 7মহীয়া 2 বছৰীয়ালৈকে প্ৰায় 160টা ইয়াতে কাছ পোৱালি কাজিৰঙা 6ষ্ঠ সংযোজনৰ ৰৌমাৰী বিলত সাৰ্ভেত এই বিলখন যেহেতু কাছৰ কাৰণে উপযোগী গতিকে ইয়াতে এৰাৰ ব্যৱস্থা আজি হৈছে আৰু মোৰ হাতেই এৰাৰ কামটো শুভাৰম্ভ হৈছে। গতিকে মই আসলে নিজকে ধন্য মানিছোঁ যে দুষ্প্ৰাপ্য কাছ ইয়াক সংৰক্ষণ কৰিবৰ কাৰণে যি এক TSA আৰু বিশ্বনাথ ৱাইল্ড লাইফ আমাৰ ডিভিজনৰ ফালৰ পৰা DFO পেগু আৰু সুস্মিতা কৰ আমাৰ TSA নৰ্থ ইষ্টৰ দায়িত্বত আছে যে তেখেতসকলৰ যুটীয়া প্ৰচেষ্টাত আৰু নাগশংকৰ মন্দিৰৰ সহযোগত কাৰণ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয় কাছৰ কথা আপোনালোকে জানে তাৰ কাছৰ কণীৰে জন্ম হোৱা পোৱালি আজি 320 এৰাৰ তেওঁলোকে পৰিকল্পনা কৰিছে। ইফালে দীঘলত এৰিব আৰু সাৰ্ভেত যিহেতু ৰৌমাৰী বিল তেওঁলোকে উপযুক্ত বুলি ভাবিছে ইয়াতে এৰা হৈছে। মইতো আশা কৰিম যে 100%ই কাছ ইয়াত বাচি যাব। ইয়াৰ আগতে 600 এৰিছে, এইটো তৃতীয় বৰ্ষত ভৰি দিছে। গতিকে আগৰ দুবাৰো মই আহিছোঁ, গতিকে এতিয়াও তেওঁলোকে এৰিছে। মই আশা কৰিম তেওঁলোকে যি লক্ষ্য যি পৰিকল্পনা কৰিছে তেওঁলোকে ছাকচেছ হওক। মোৰ ফালৰ পৰা শুভেচ্ছা আছে আৰু ময়ো প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰ যাতে এই দুষ্প্ৰাপ্য কাছ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিশ্বনাথ ৱাইল্ড লাইফৰ ফালৰ পৰা আৰু TSAৰ ফালৰ পৰা যি প্ৰচেষ্টা হাতত লৈছে তেওঁলোক সফল হওক আৰু কাছ এনেও কাছৰ লাইফটো বহুত দীঘলীয়া, গতিকে দীঘলীয়া লাইফ দীৰ্ঘজীৱী হওক কাছ এই কামনা কৰিছোঁ। আৰু মই এই ব্যৱস্থাৰ কাৰণে উদ্যোক্তাসকললৈ বিশেষকৈ ধন্যবাদ জ্ঞাপন। যি বৰমূৰীয়া কাছ এইটো বৰ কাছ বুলি যিটো কয় বৰ কাছ আমি নাগশংকৰ মন্দিৰত মূৰটো ডাঙৰ বগা ক'লা বা তেনেকৈ হোৱা আমি দেখিছোঁই কেনেকৈ কাছ নাগশংকৰ মন্দিৰত আমি তাত এৰিয়াটো বঢ়াই দিব লগা হৈছে কাছৰ সংখ্যা বাঢ়ি যোৱাৰ কাৰণে। গতিকে তাৰ সেই প্ৰজাতিৰে যিহেতু কাছ আমি ভাবিছোঁ যে ইয়াত কাছখিনি সুন্দৰকৈ তেওঁলোকে জীয়াই থাকিব। ঠিক আছে। আজি ৰৌমাৰীত কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ সৈতে আমাৰ কাছৰ সংৰক্ষণ অসমত যোৱা 10 বছৰ কৰা হৈ আছে। ইয়াতে আমি মেইনলি এটা কাছক ফ'কাছ কৰোঁ, তাৰ নাম হৈছে ব্লেক চফ্ট-শেল টাৰ্টল বা বৰমূৰীয়া কাছ। তো সেইটো ক্ৰিটিকেলি ইনডেঞ্জাৰ্ড হৈ আছে আজিৰ ডেটত, তাৰমানে বিশ্বত বহুত বেছি বিলুপ্ত প্ৰায়। আমাৰ ব্ৰহ্মপুত্ৰ বেচিনৰ বাহিৰে বেলেগ ক'তো নাপায়। তো সেইকাৰণে ব্ৰহ্মপুত্ৰ এটা জেগা মানে ঘৰ দি আছে, তাৰ স্থান হয়। সেইকাৰণে কিন্তু হ'লেও বহুত সংখ্যাত বৃদ্ধি হ'ব পৰা নাই, কমি আছে বহুত বেছিকৈ। সেইকাৰণে আমি চেষ্টা কৰি আছোঁ যে যিহেতু ৱাইল্ডত সিমান এটা নাই, তো ইয়াতে কি হয় নাগশংকৰ মন্দিৰ আছে আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টতে।
নাগশংকৰ মন্দিৰত কিন্তু বহুত কাছ আছে আৰু এইটো প্ৰজাতিৰ কাছ অলমষ্ট 100টাৰ বেছি আছে আৰু তাত কণী বহুত বেছি পাৰে এইবছৰ আমি অলমষ্ট 400ৰ ওচৰি আমি কালেক্ট কৰিছিলোঁ কণী নৰ্মেলি তাত কণী দিলে কি হয় যে নেউলে বা কুকুৰে খানি মেলি খাই দিয়ে কিন্তু আমি কি কৰোঁ সেই তাৰ পৰা ৰক্ষা কৰি পেলাই আনি পেলাই আমাৰ চেণ্টাৰত ৰাখোঁ তাৰ পৰা পোৱালি জগে সেইটো আকৌ গৈ পেলাই আমি ব্ৰহ্মপুত্ৰৰ ওচৰে পাঁজৰে যিবিলাক বিল আছে কিবা আছে যোনটো বানপানীৰ সময়ত আহি পেলাই আকৌ মিলি যায় সেইখিনি জেগা চাই পেলাই ষ্টাডি কৰোঁ প্ৰপাৰলি যে কোনটো জেগাত চালে বেছি ভাল ক'ৰ হেবিটেটটো বেছি ভাল হৈ আছে তাৰ যোনখিনি প্ৰয়োজনীয় বস্তু গোটেইখিনি পাব খাদ্য পাব ভাল জেগা পাব তো সেনেকৈ চাই পেলাই বেষ্ট ঠাই এটা মানে ডিটাৰমাইন কৰা হয় চিলেক্ট কৰা হয় তাৰপিছত সেইখিনি ঠাইত আকৌ সিহঁতক ঘূৰাই দিয়া হয় তো যিহেতু ৱাইল্ডৰ পপুলেশ্যন বহুত বেছি কমি আছে আমি সেই কনজাৰ্ভেশ্যন ব্ৰিডিং আৰু ৰিলিজৰ দ্বাৰা চেষ্টা কৰি আছোঁ তাৰ ৱাইল্ডত মানে পপুলেশ্যনটো অলপ বৃদ্ধি হয় ভোদুৱাৰ পৰা প্ৰাণ শংকৰ ভূঞাৰ ৰিপৰ্ট গ্লোবেল এনি